নমস্কাৰ সবিশেষ অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছো 16 মহাবিদ্যালয়ত বিজ্ঞান শাখা 15 আগষ্টত প্ৰাদেশিক বিদ্যালয়ৰ তালিকা শনিবাৰে সংবাদ মেলযোগে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটাৰ পিছত আনটো ঘোষণা 2 অক্টোবৰত চাহবাগিচাত 119খন হাইস্কুল স্থাপন আৰম্ভ বছা 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ প্ৰৱৰ্তনে আনিছে বিশেষ ৰাজনীতিৰ গুণ হেউতীয়াভাৱে শিক্ষা বিভাগে যি 16খন বিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ লৈছে এই আটাইকেইখন শিক্ষানুষ্ঠানে আছে বিজেপিৰ দখলত থকা সমষ্টি আৰু এই সমষ্টিকেইটাই 2021 চনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত আৰু এই প্ৰত্যাহ্বান ওফৰাবলৈ বিজেপি চৰকাৰে লৈছে এই বিশেষ ব্যৱস্থা হাজো চাবুৱা হৰভোগ বৰক্ষেত্ৰীকে ধৰি কেইটামান সমষ্টিত 2021ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বিজেপি যদিহে বিশেষ কিবা কৰিব নোৱাৰে বিজেপিয়ে সমষ্টিকেইটা অক্ষত ৰখা সম্ভৱ নহ'ব বিজ্ঞান শাখা খুলিব বিচৰা আটাইকেইখন মহাবিদ্যালয় আছে এনে সমষ্টিসমূহত এই উদ্দেশ্য আগত ৰাখি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত লোৱা নাইতো ইফালে বিদ্যালয় প্ৰাদেশিকৰণৰ সিদ্ধান্তৰ মাজতো ৰাজনীতিৰ গোন্ধ পাইছে কংগ্ৰেছে ইয়াত মই ৰাজনীতিৰ গুণ পাইছো তেখেতসকলে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত কিছুমান নাম আগলৈ আনি দিছে আৰু যোগ্য কিছুমানক বঞ্চিত কৰিবলৈ বিচাৰিছে ইয়াৰ স্পষ্ট উদাহৰণ যোৱাকালি ঘোষণা হোৱা 16খন বিজ্ঞান মহাবিদ্যালয়ৰ ক্ষেত্ৰত মই ক'ব বিচাৰো অতি দুৰ্ভাগ্যজনকভাৱে মই লক্ষ্য কৰিছো শাসকীয় পক্ষত থকা 16টা সমষ্টিতহে বিজ্ঞান শিক্ষাৰ বাবে তেখেতসকলে ব্যৱস্থা লৈ দিছে নিশ্চিতভাৱে এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰি কিয় প্ৰথম তালিকাত নাই এখনো প্ৰাথমিক বিদ্যালয় 5 বছৰে কৰিব নোৱাৰা স্কুটিনি 2 মাহত কেনেকৈ কৰিব শিক্ষা বিভাগে 15 আগষ্টত ওলাবলগীয়া তালিকাটো আছে নেকি ৰাজনীতি হয়তো সম্ভাৱ্য সংঘাতৰ আগতীয়া উমান পাই হিমন্ত বিশ্ব শৰ্মাই কৈ দিছিল 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ জিএলচি কলেজ বৰপেটা বিহালী কলেজ বিশ্বনাথ জিলা শিলাপথাৰ কলেজ ধেমাজি জিলা ডিডিআৰ কলেজ চাবুৱা ডিব্ৰুগড় জয়া কলেজ গোলাঘাট এছবি দেউৰা কলেজ গুৱাহাটী সুৰেন্দাস কলেজ হাজো ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং মাইবং কলেজ ডিমা হাছাও পাথাৰকান্দি কলেজ কৰিমগঞ্জ জেংৰাইমুখ কলেজ মাজুলী নগাঁও কলেজ নগাঁও বৰক্ষেত্ৰী কলেজ নলবাৰী ৰঙাপাৰা কলেজ শোণিতপুৰ শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে মহাবিদ্যালয়ত বিজ্ঞান শাখা খোলাত কাৰো দ্বিমত নাই ভাল পদক্ষেপ প্ৰাদেশিকৰণ কিন্তু উন্নয়ন নে ৰাজনীতি সেয়া স্পষ্ট হ'ব 15 আগষ্টতহে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ এয়া আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক সিদ্ধান্ত আৰু এক ঘোষণা আৰু যিটো ঘোষণাক লৈ এতিয়া সকলোতে দেখিবলৈ পোৱা গৈছে একাংশই উল্লাস কৰিছে আৰু আন একাংশই কৰিছে ইয়াতে প্ৰতিবাদ কিয়নো এই যিটো বিষয় এই বিষয়টোক লৈ বহু বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শিক্ষকসকলে প্ৰতিবাদ কৰিছে বহু শিক্ষক এনে আছে যিসকলে দৰমহা নোপোৱাকৈ তেওঁলোকে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এনে বহু বাতৰি আমাৰ মাজলৈ আহিছিলে যিসকল শিক্ষকে দৰমহা নোপোৱাৰ বাবদ তেওঁলোকে সুইচাইড কৰিবলগীয়া পৰ্যন্ত হৈছিলে আৰু তাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্বৰ হঠাৎ এই ঘোষণাক লৈ এতিয়া কৰবাত যেন ৰাজনীতিৰ গুণ পাইছে বিৰোধী দলসমূহে আৰু বিভিন্ন মহলত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই বিষয়টোক লৈ কিয়নো নিৰ্বাচন সমাগত নিৰ্বাচনলৈ
নিৰ্বাচনলৈ বেছি দিন নাই তাৰ পূৰ্বে এনেধৰণৰ এক ঘোষণা আৰু হঠাৎ যিটো কাম আজি যদি আমি চৰকাৰৰ চাওঁ আজি 4 বছৰ 6 মাহ হৈ গ'ল সেই সময়ত নকৰিলে বিগত আজি আৰু কিছুদিন আছে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন তাৰ মাজত এইখিনি ঘোষণা আৰু ইয়াক লৈ এয়া আচলতে সকলোৰে মনত এক প্ৰশ্ন উদয় হৈছে যে এয়া ৰাজনীতি নে তেওঁ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব বিচাৰিছে মুঠতে বিভিন্ন প্ৰশ্ন আৰু এই প্ৰশ্নসমূহক লৈ আজি আমাৰ সবিশেষ অনুষ্ঠান আজি এই অনুষ্ঠানত আমাৰ লগত আছে মই প্ৰথমৰ পৰা চিনাকি কৰাইছোঁ অৰ্চনা চহৰীয়া তেওঁ অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক সন্থাৰ সম্পাদিকা আৰু কংগ্ৰেছৰ ফালৰ পৰা আছে কংগ্ৰেছৰ মুখপাত্ৰ ভগীৰথ কৰণ স্বাগতম জনাইছোঁ দাদা আপোনাক আৰু বাহাৰুল ইছলাম আছে দাদা স্বাগতম জনাইছোঁ উপসভাপতি অসম শিক্ষক ঐক্য মঞ্চ তেওঁ আছে লগতে বিজেপিৰ ফালৰ পৰা বিজেপিৰ মুখপাত্ৰ লগতে বিধায়ক নুমল মমিন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ লগতে এটা কথা ক'ব লাগিব যে এই যিটো বিষয় এই বিষয়টো বৰ্তমান যথেষ্ট চৰ্চিত হৈ পৰিছে কাৰণ যিখন তালিকা বৰ্তমান ঘোষণা কৰা হৈছে সেই তালিকাৰ ক'ত হ'ব কেনেধৰণে হ'ব কোনো সেই তালিকাত নাম দিয়া নাই কোনসমূহ স্কুল হ'ব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এই যিখিনি 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা ঘোষণা কৰা হৈছে বিজ্ঞান শাখা সংলগ্ন কৰা হৈছে এই বিজ্ঞান শাখা সংলগ্ন কৰা যিসমূহ ঠাই বা যিসমূহ শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠান বিজেপি শাসিত সমষ্টি এনেধৰণৰ বিভিন্ন চৰ্চা পোহৰলৈ আহিছে আমি সবিশেষ কথা পাতিম কিন্তু মই প্ৰথমতে এই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ অৰ্চনা চহৰীয়া বাইদেউৰ পৰা যিহেতু বিভিন্ন সময়ত তেওঁ লাগি আছে বাইদেউ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ এই বিষয়টোক লৈ হয় নমস্কাৰ আমি যিখন পৰিৱৰ্তনকামী চৰকাৰক বহুত আশাৰে প্ৰতিষ্ঠিত কৰিছিলোঁ এই চৰকাৰখনে নিৰ্বাচনত জয়লাভ কৰি তাৰ 6 মাহৰ ভিতৰত আমাৰ অপ্ৰাদেশিকৃত স্কুলখিনি মানে সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকীকৰণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছিল প্ৰতিখন নিৰ্বাচনী সভাতেই প্ৰথম এই কথাটোৱেই আহিছিল মানে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰিব আমি বহুত আশাৰে বাট চাই থাকি তাৰ পিছত এতিয়া শেষ পৰ্যায়ত যেতিয়া আমি গম পালোঁ যে চৰকাৰে সঁচাকৈ প্ৰাদেশিকীকৰণ কৰিব ওলাইছে কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল তেওঁলোকে যিখন প্ৰাদেশিকীকৰণ আইন আনিছিল চৰকাৰে সৃষ্টি কৰিছিল আইন এখন প্ৰাদেশিকীকৰণ কৰিব বুলি সেই আইনখনৰ মতে কাম নকৰি সম্পূৰ্ণ নিজস্ব প্ৰক্ৰিয়াৰে তেওঁলোকে প্ৰাদেশিকীকৰণৰ কাম কৰিছে কিয়নো এখন হাইস্কুল প্ৰাদেশিকীকৰণ কৰিবলৈ যাওঁতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 3 বছৰৰ ৰিজাল্ট 14, 15, 16 তিনিটা বছৰৰ ৰিজাল্টৰ যিটো এজ এ হোল অৰ্থাৎ এভাৰেজ ৰিজাল্টৰ 30% থাকিব সেইখিনি স্কুল প্ৰাদেশিকীকৰণ কৰিব বুলি আইনখনত স্পষ্টভাৱে উল্লেখ কৰা আছে মই আইনখন এতিয়া গাই দিব পাৰোঁ সেইখিনি বস্তু আমি নাই সকলোৱে গম পাইছে যিখন আইনৰ বিষয়ে যিখন আইনৰ আওতাত আহা বুলি কৈছিলে আৰু হিমন্ত বিশ্ব ডাঙৰীয়া পূৰ্বতেও তেওঁ ঘোষণা কৰিছিলে যে আইনৰ আওতাত অহা সকলোখিনিক প্ৰাদেশিকীকৰণ কৰা হ'ব হয় কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল সেইটো নকৰিলে তেওঁলোকে এখন হাই পাৱাৰ কমিটি গঠন কৰিলে তাত কাক ল'লে সেবাৰ চেয়াৰমেন RC জৈন যিজন মানুহে নেকি 25-30 বছৰ ধৰি ভেঞ্চাৰত বিনা বেতনে খাটি আহি মৃত্যুবৰণ কৰা বিনা বেতনে ৰিটায়াৰ হোৱা শিক্ষকৰ মূল্য বুজি নাপায় মানৱতা বুজি নাপায় সেইজন RC জৈনৰ লগত লগ লাগি হাই পাৱাৰ কমিটি গঠন কৰিলে আৰু তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে কি কৰিলে 3টা বছৰত য'ত এজ এ হোল ৰিজাল্ট বিচাৰিছিল তাত সেপাৰেটকে 30% মানে বিভিন্ন প্ৰশ্ন আহিব বাইদেউ আমি বুজিছোঁ আমি আৰু বাকী কথাখিনিও আমি পাতিম কাৰণ সকলোখিনি আছে আমি বিজেপিৰ ফালৰ পৰা আছে কংগ্ৰেছৰ ফালৰ পৰা সকলোখিনি আমি প্ৰতিক্ৰিয়া ল'ম কিন্তু অনুষ্ঠানৰ আৰম্ভণিতে এতিয়া হৈছে এটি চমু বিৰতিৰ সময় উভতি আহিছোঁ বিৰতিৰ পাছত আৰু আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছোঁ প্ৰাদেশিকীকৰণ আৰু যিটো বছৰ ধৰি এটা সমাধান নোহোৱা বিষয় আছিলে আৰু শেহতীয়াকৈ শিক্ষামন্ত্ৰীগৰাকীৰ যি ঘোষণা সেই ঘোষণাক লৈ এতিয়া বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়া আহিছে আন এটা ঘোষণা কৰিছিলে চাহ বাগিচাসমূহত হাইস্কুল নিৰ্মাণ কৰা হ'ব আৰু সংখ্যা হৈছে 119খন এই সমগ্ৰ বিষয়টো মই জানিব বিচাৰিছোঁ ভগীৰথ দা আছে ভগীৰথ কৰণ কংগ্ৰেছৰ মুখপাত্ৰ আপোনাৰ ওচৰলৈ আহিছোঁ দাদা এই যিটো বিষয় আৰু তেওঁলোকে এটা ঘোষণা কৰিছে যে চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰিব মোৰ আপোনাৰ এটা প্ৰশ্ন হ'ল যিটো সময়ত বহু স্কুল বহু বিদ্যালয় আছে যাৰ আন্তঃগাঁথনি একেবাৰে নাই আমি দেখিছোঁ বহু বাতৰি সম্প্ৰচাৰ হৈছে বহু স্কুল আছে য'ত পানীৰ তলত থাকে সেই সময়ত এই যিটো 119খনৰ ঘোষণা কৰা হৈছে এইটো সম্ভৱ হ'ব পাৰেনে বাৰু
নহয় চাওক এই ঘোষণাটো এতিয়াৰ নহয় আজিৰ পৰা 4 বছৰৰ পাছত আগৰ এইটো বাজেটতে ঘোষণা কৰিছিলে 4 বছৰৰ পাছত এতিয়া তেওঁলোকে কৈছে যে 119খন স্কুল হ'ব স্কুল হ'ব মানে এতিয়া দিছে বিল্ডিংবিলাক হ'ব প্ৰথম তাত ল'ৰা ছোৱালী কেতিয়া আহিব টিচাৰ কেতিয়া হ'ব কাক টিচাৰ এপইণ্টমেণ্ট দিব এইবিলাক কথা তাত অহা নাই এতিয়া 119খন স্কুলৰ নামত বিল্ডিং হ'ব এইটোৱে তেওঁলোকৰ সিদ্ধান্ত লৈছে 4 বছৰৰ পিছত কিন্তু শেষত কিয় একেবাৰে নিৰ্বাচন সন্মুখত আৰু তাৰ পূৰ্বে এনেধৰণৰ ঘোষণা 4 বছৰ যেতিয়া ৰলে এই নিৰ্বাচনৰ আগে আগে এইবিলাক আধাৰশিলা 2 তাৰিখে হ'ব বুলি ক'লে তো ডেফিনেটলি এইটো কথা আহি গ'ল যে এইটো ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এইবিলাক বনাইছে চাওক স্কুল বস্তুটো লাগে আমি স্কুল বিৰুদ্ধে কেতিয়াও নকৰোঁ LP স্কুল হওক হাই স্কুল হওক কলেজ হওক ইউনিভাৰ্চিটি হওক সকলো অঞ্চলত এইবিলাক বস্তু লাগেই শিক্ষাক বাদ দি পেলাই একো নহ'ব কিন্তু চৰকাৰে এই কাণ্ড কাৰখানাবিলাক ৰাজনীতিৰ লগত বেছি সানমিহলি কৰি দিব নালাগে এতিয়া তেওঁলোকে স্কুল 2 তাৰিখে বনাম বুলি কৈছে আৰু সময় লৈছে 8 মাহ 12 মাহ 10 মাহ এইটো সময় লৈছে তাৰ পিছতে স্কুলবিলাক হ'ব গতিকে স্কুল হৈ স্কুল খোলালৈকে এওঁলোকে ৰ'ব বিচৰা নাই এওঁলোকে এতিয়া আধাৰশিলা স্থাপন কৰি গোটেইখন কি কৰিব বিচাৰিছে জনাই দিব বিচাৰিছে যে বাগিচাত আমি স্কুল কৰিলোঁ আৰু মই কৈছোঁ স্কুল বিল্ডিংটো হ'লেতো নহ'ব তাত টিচাৰ কাক এপইণ্টমেণ্ট দিব ল'ৰা ছোৱালী ক'ৰ পৰা এনৰলমেণ্ট হ'ব এইবিলাক কথা তাত একো নাই ফাৰ্নিচাৰ ক'ৰ পৰা আহিব কমন ৰুম তাত আছেনে নাই বাথৰুম আছে নাই তাত টয়লেট তাত আছে নাই এইবিলাক কথা তাত একোৱে অহা নাই এতিয়ালৈকে মই আপোনাৰ ওচৰলৈ আহিম মই এই কথাটোৱে মই নুমল মমিন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যিটো সময়ত চাহ বাগানত স্কুল নিৰ্মাণৰ কথা কৈছে 119খন আৰু সময় যথেষ্ট কম আছে নিৰ্বাচনলৈ বেছি দিন নাই আৰু যদি আমি চাওঁ ৰাজ্যৰ বিভিন্ন ঠাইত আপুনি যদি ঘূৰিছে নিশ্চয় দেখিব বহু স্কুল আছে যাৰ আন্তঃগাঁথনি নাই জহিক হৈ গৈছে বহুতো টিংপাত নাই ছাইডত বেৰ নাই এনেধৰণৰ এটা সেই স্কুলসমূহ নিৰ্মাণ নকৰি বা সেই স্কুলসমূহৰ আন্তঃগাঁথনি ঠিক নকৰি এইদৰে নতুন স্কুল নিৰ্মাণ কৰাৰ কিবা যুক্তিযুক্ততা আছে নেকি বা আপোনালোকে কি ভাবে আপোনাৰ কথাবিলাক অকণমান পিছলৈ ঘূৰি চাব লাগিব যে আমি ভঙা চেঙা স্কুলবিলাকৰ কাৰণে একো কৰা নাই নেকি এইটো খুব শুদ্ধ এটা একুৱেশ্যন নহয় কাৰণ কেলৈ ক'লে আপোনালোকে হয়তো অলপ পিছলৈ গৈ চালে গম পাব যে আমি গুণোৎসৱ এটা গোটেই অসমত স্কুলসমূহত কৰিছিলোঁ আৰু গুণোৎসৱৰ সময়ত অকল স্কুলৰ গুণগাথা চাবলৈ কাৰণে নহয় তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কিখিনি প্ৰব্লেম আছিলে সেইটো চাবলৈ কাৰণে কৰিছিলোঁ আৰু সেইটোৰ কাৰণে আমি এতিয়া প্ৰত্যেকখন স্কুলত য'ত টয়লেট নাই ৰিপেয়াৰিং কৰা তেনেকুৱা 5-5 লাখ টকাকৈ চেংচন দিয়া হৈছে এতিয়া কামবিলাক আৰম্ভ হৈছে কিন্তু বহু স্কুলত আজিও হোৱা নাই হয় বহু স্কুলত হোৱা নাই কিন্তু বহু স্কুলত হৈছে বহু স্কুলত হৈ থকাখিনি আপোনালোকে নকয় কিয় এতিয়া কথা হৈছে আজি মোৰ কংগ্ৰেছ দলৰ মুখপাত্ৰ জ্যেষ্ঠ ভগীৰথ ডাঙৰীয়াই কৈছে যে আধাৰশিলাহে কৰিব এইটো স্কুল বিল্ডিঙে হ'ব তেনেকুৱা মানসিকতা লৈ আমি কেতিয়াও কৰাই নাই আমি 2017-18 চনত বাজেটত যিটো আনিছিলোঁ যে প্ৰত্যেকটা বাগানত চাহ বাগিচাত আমি ৰাস্তা 1 কিলোমিটাৰ দিম আজি ভাগীৰথ কৰণ ডাঙৰীয়াই বাগানত গ'লে দেখিব পেভাৰ্ছ ব্লকৰ ধুনীয়া ধুনীয়া ৰাস্তা আমি 870টা বাগানত আমি ৰাস্তা দিছোঁ মোৰ সমষ্টিটো 18টা বাগানৰ ভিতৰত 11টা বাগানত ৰাস্তা হ'ল তো গতিকে এইটো কথা তেনেকৈ নহয় আমি আধাৰশিলা স্থাপন কি আমি অক্টোবৰ 2 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম টেণ্ডাৰ হৈ গ'ল কাম আৰম্ভ কৰি আমি ট্ৰাই কৰিম যে কিমান সোনকালে আৰম্ভ কৰিব পাৰি আৰু তাতে আমাৰ ভাল ভাল শিক্ষক দি পেলাই চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকক যাতে ভালকৈ পঢ়াব পাৰি তাৰ আমাৰ উদ্দেশ্য আমি কংগ্ৰেছৰ নিচিনা এই আধাৰশিলা পলিটিক্স নকৰোঁ কাৰণ তৰুণ গগৈ ডাঙৰীয়া 2016 চনৰ আগতে একদম ইলেকশ্যন ডিক্লেয়াৰ কৰে 2 দিন আগত দৌৰি গৈ পেলাই মেট্ৰ' ট্ৰেইনৰ আধাৰশিলা স্থাপন কৰিছে কিন্তু সেই একেই কিন্তু কথা হৈছে কাৰণ আজি 4 বছৰ কি কৰিলে 4 বছৰ 6 মাহ হৈ গ'ল 4 বছৰ কি কৰিলে মানে এইখিনি সময়ৰ কাৰণে কিয় ৰৈ থকা হৈছিল কামখিনি আপোনালোকে চাহ বাগিচাত আপোনালোকে চাওক কি কৰিছোঁ আজি বাগিচানৰ ধন পুৰস্কাৰ যোজনাৰ যিটো ডিমনিটাইজেশ্যনৰ তেখেতসকলক অসুবিধা হৈছিলে সেই সময়ত তেখেতসকলক আমি ধন পুৰস্কাৰ যোজনা 5,000 প্ৰত্যেক শ্ৰমিকক দিছোঁ ATM খুলিছোঁ 7 লাখতকৈ অধিক তেখেতসকলৰ একাউণ্ট খুলি দিছোঁ এতিয়া একাউণ্ট পে' হৈছে আগতে বাগানৰ পৰা যেনেকৈ এটা শোষিত লাঞ্ছিত বঞ্চিত হৈ আছিল এই চাহ বাগিচাৰ মজদুৰসকল এতিয়া একাউণ্ট পে' হৈ পেলাই তেখেতসকলৰ ধুনীয়াকৈ আৰু আজি তেওঁক ঠগিব নোৱাৰা হৈছে এই গতিকে কিমান ধুনীয়া কাম আমি এইটো কাৰণত কৰিছোঁ আজি ভগীৰথ কৰণ ডাঙৰীয়াই কৈছে যে 119টা স্কুল খুলিব অকল বিল্ডিঙে হ'ব আজি আমি আৰম্ভ কৰিছোঁ তেখেতসকলৰ দিনত অকল LP স্কুল খুলি পেলাই থৈ দিছিলে গতিকে এম ই স্কুল হাইস্কুলৰ কথা চিন্তা কৰিছোঁ গতিকে আমি এতিয়া এইটো ষ্টেজ আৰম্ভ কৰিছোঁ এতিয়া একেদিনাই গৈ পেলাই আমি গোটেইখিনি বস্তুটো গোটেই ৰাম ৰাজ্য আমি কৰিব নোৱাৰোঁ
তথাপিও যদি আমি চাওঁ আমাৰ ডাটা এটা আছে যিটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিধানসভাৰ প্ৰশ্নত উত্তৰ দিছিলে তাতে নিম্ন প্ৰাথমিক যি স্কুল আছে সেয়া 2821খন তাৰে এখনো কিন্তু এইবাৰ নহ'ল উচ্চ প্ৰাথমিক আছিলে 2341খন তাৰেও নহ'লে উচ্চ মাধ্যমিকৰ আছিলে 692খন 197খন এইবাৰ ঠিক কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ আছিলে 126খন তাৰে মাত্ৰ 7খন লোৱা হৈছে 9খন লোৱা হৈছে ক্ষমা কৰিব কনিষ্ঠ মহাবিদ্যালয় আছিলে 167খন আৰু তাৰে লোৱা হৈছে 149 মুঠতে এনে ধৰণৰ বহু বাকি ৰৈ গ'ল কিন্তু বহু হাজাৰ বাকি ৰৈ গ'ল কথা হৈছে কি চাওক আমাৰ 4টা বছৰ কমপ্লিট হৈছে আমি প্ৰচেছ যিবিলাক চলিছোঁ সেইটোত এইখিনিতে আপুনি সন্তুষ্ট প্ৰকাশ কৰিব লাগে কাৰণ যেহেতু আমি প্ৰচেছ আৰম্ভ কৰিছোঁ সন্তুষ্ট প্ৰকাশ কৰিম প্ৰচেছটো আৰম্ভটো হ'ব লাগিব যিটো কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা নাছিলে তো গতিকে আমি এতিয়া প্ৰচেছ আৰম্ভ কৰিছোঁ চাওক এতিয়া আগতে আমাৰ কলেজ কেইখন গভৰ্ণমেণ্ট কলেজ আছিলে আমাৰ 12খন দীনদয়াল উপাধ্যায় মডেল কলেজ আমি গভৰ্ণমেণ্ট টোটেলি আৰম্ভ কৰিছোঁ আৰু এতিয়া ছায়েন্স কলেজ এইটো 16খনত দিলোঁ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ৰাজনীতি কৰিছে অকল বিজেপি থকা আপোনালোকে চাওক বৰপেটাত বিজেপিৰ MLA নাই গোলাঘাটত কোন আছে কংগ্ৰেছৰ MLA আছে আৰু বঙাইগাঁৱত কোন আছে তো SGP গতিকে এইখিনি বস্তু তেনেকুৱা ধৰণৰ পলিটিকেলাইজ কৰাটো উচিত নহয় কাৰণ এডুকেশ্যনটো হৈছে এইটো কোনো এটা বিজেপিৰ শাসিত বা কংগ্ৰেছ শাসিত বুলি কথা নহয় এই কথাটো হৈছে কি আমাৰ য'ত যেনেকৈ দৰকাৰ হয় আৰু বাইদেউ এটা কৈছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এক্টৰ পূৰা এগেইনষ্টত কৈছে আচলতে সেইটো নহয় এক্টৰ গোটেইখিনি মতে যে 2006ৰ মতে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল আছে সেইখিনি যিখিনি ফুলফিল হৈছে সেইখিনি গোটেইখিনি স্কুলে আমাৰ হ'ব পৰ্যায়ক্ৰমে এতিয়া জাষ্ট ষ্টাৰ্ট হৈছে 15 আগষ্টত আমি 340 স্কুল আৰু 30খন কলেজ তাৰ ওপৰত আমি হেৰি কৰিছোঁ আৰু 4200 শিক্ষক শিক্ষয়িত্ৰী তাত ৰেগুলাৰাইজ কৰা হ'ব আৰু জানুৱাৰী মাহলৈকে এই আমি প্ৰচেছ কণ্টিনিউ কৰিম যিসকল স্কুল প্ৰভিঞ্চিয়েলাইজ কিন্তু কোনখিনি হ'ব পৰ্যায়ক্ৰমে আমি কৰি থাকিম তালিকা এতিয়া 15 আগষ্টলৈকে ৰখক 15 আগষ্টলৈকে নহয় এতিয়া 4.5 বছৰ পাৰ হৈ গ'ল নিৰ্বাচনী ইস্তাহাৰত 4.5 বছৰ বাইদেউ 5টা বছৰ পাৰ হ'ব আৰু সমাজ এতিয়া চাওক প্ৰাদেশিকীকৰণটোৱে মেইন উদ্দেশ্য আছিল কিন্তু এতিয়া গৈ থৈ কি উদ্দেশ্যত আমি আগবাঢ়ি আছো বাইদেউ উদ্দেশ্যত আমি আছো 340খন কাম হোৱা নাই আইনৰ কাম হৈছে আপুনি 340টা আইনৰ মতে নহ'ল the result of 3 years as a whole that means result of 2014 2015 and 2016 as a whole means as a single unit and not as separate parts which means the average result of 2014 2015 and 16 the provision of the act is very clear tenestholat এইখন স্কুলৰ ৰিজাল্ট চাওক এইখন স্কুল মই শো কৰিব পাৰো 11 ৰ পৰা ইয়াতে 2020 লৈকে 10 বছৰৰ ৰিজাল্ট ইয়াতে আছে এটা বছৰতো প্ৰভিঞ্চিয়েলাইজ চৰকাৰী স্কুল কিমান নীল মাৰিছে তাৰ হিচাপ আছে নে সেই শিক্ষকৰ এগেইনষ্টত কি ব্যৱস্থা লৈছে আমাৰ প্ৰভিঞ্চিয়েলাইজ স্কুল আমি এবাৰ বন্ধ কৰি দিছো 15খন স্কুল আমি বন্ধ কৰিছো নীল মাৰা নাই স্কুল আমি বন্ধ কৰি দিছো বাইদেউ অলৰেডি প্ৰভিঞ্চিয়েলাইজ স্কুল আমাৰ কাৰ্বি আংলঙতো 4খন পৰিছে 63% 76% 44% 40% 51 38 46 75 36 এইখন স্কুল আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ নাই হোৱা বুলি ক'ব খুজিছে নেকি এটা বছৰৰ ৰিজাল্ট বাইদেউ আপুনি এটা কথা কওক এই যে যিখিনি হিচাপ দিলে ইমান 46 76% এখন প্ৰভিঞ্চিয়েলাইজ এইবাৰ নহ'ব বুলি ধৰিছে নহয় ক'ত গম পালে কাৰণ আপুনি এই কথাটো মোৰ প্ৰশ্ন এটা আছে তালিকা কিন্তু এতিয়ালৈকে দিয়া নাই কিহৰ কাৰণে দিয়া হোৱা নাই কাৰণটো কি মানে ক'ৰবাত ইয়াতে ৰাজনীতিৰ পাকচক্ৰ আছে নেকি মানে কিয় তালিকাখন কিয় দি দিয়া নাই মানে তালিকা আমি 25-30 বছৰ ধৰি 12 দিন আছে 12 দিন ৱেট কৰিব নোৱাৰে নেকি আপোনালোকে তালিকাখন 12 দিন নহয় ভেঞ্চাৰত খাটি আমাৰ নিচিনা মানুহ সুইচাইড কৰিছে নাই সেইটো এটা বেলেগ ইস্যু সুইচাইড কৰিছে আগৰ গভৰ্ণমেণ্টে মাছৰুম ৰুটত স্কুল খুলিব দিছিলে এইটো ভেঞ্চাৰ স্কুল হ'লে বোলে এইটো প্ৰভিঞ্চিয়েলাইজ হৈ যাব লাগে বোলে এইটো কোনো কথা নাই ক্ৰাইটেৰিয়া হ'ব লাগিব এটা মিনিমাম ষ্টেণ্ডাৰ্ড হ'ব লাগিব ষ্টেণ্ডাৰ্ডটো ফুলফিল কৰিব লাগিব ষ্টেণ্ডাৰ্ড থাকিব লাগিব এনে এটা ভেঞ্চাৰ খুলি দিলে আপুনি প্ৰকৃতিকৰণ কৰিবলৈ কাৰণেতো ডিমাণ্ড নহয় 10 বছৰৰ ষ্টেণ্ডাৰ্ড দেখুৱাইছো মই আপোনাৰ এক বনাইছে এক্টৰ মতে কাম হ'ব বাইদেউ সেইকাৰণে অকমান ধৈৰ্য ধৰক কিন্তু আইনৰ আওতাত এক্টৰ মতে কাম কৰি আছে চৰকাৰে আপোনালোকে এতিয়া 340টা যে প্ৰভিঞ্চিয়েলাইজ কৰিব গৈছে তাত খুচি নহয় নেকি আৰে আমাক কিয়
বঞ্চিত কৰিলে না বঞ্চিত হৈছে বুলি কথা নাই এতিয়া পৰ্যায়ক্ৰমে হ'ব এতিয়া এটা ষ্টেপত তেতিয়াহ'লে আপুনি এইটো কোৱেশ্যন কংগ্ৰেছক সুধক কিমান পৰ্যায়ক্ৰমে বিজেপি চৰকাৰে 4.5 বছৰত সততাৰে নিষ্ঠাৰে অসমৰ চৰকাৰৰ যিটো কাম আৰু সকলো শিক্ষকৰ আমাৰ সহানুভূতিটা আছে এইকাৰণে এইটো আমি প্ৰভিজনেল সকলোখিনি ঠিকে আছে আপোনালোকে ধন্যবাদ দিয়াৰ সকলোখিনি ঠিকে আছে সকলোখিনি আমি ধন্যবাদ নিশ্চয় দিম কাৰণ যিটো বিষয় বছৰ ধৰি প্ৰতিবাদ হৈ আছে এই মুহূৰ্তত কৰা হৈছে ধন্যবাদ নিশ্চয় দিম কিন্তু কথা হ'ল প্ৰশ্ন এটাই যে এই সময়খিনিলৈ কিয় ৰৈ থকা হৈছিল প্ৰশ্ন এটাই উত্থাপন হৈছে যে এই সময়খিনিলৈ কিয় ৰৈ থকা হৈছিলে ৰেগুলাৰাইজ কৰা হ'ল আপুনি দেখিছে তেখেতসকলৰ বয়স 60 বছৰলৈ কৰা হৈছে এডুকেশ্যনৰ চিষ্টেমত আমি গোটেইখিনি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছোঁ 12খন গভৰ্ণমেণ্ট কলেজ আমি খুলিছোঁ আপোনালোকে দেখিছে ছায়েন্স 16খন কলেজত এইটো আজি যোৱা 2 বছৰৰ পৰা প্ৰচেছ চলি আছে 50খন স্কুল ছায়েন্স মানে ষ্ট্ৰীম দিয়াৰ কথা কৈছে তাৰে আমি 16খন এতিয়া আৰম্ভ কৰিলোঁ পৰ্যায়ক্ৰমে চলি থাকিব একেদিনত হৈ যোৱা বস্তু নহয় যিটো বস্তু একুমুলেট হ'ল ইমান দিনত আজি কৈছে যে বিজেপি আজিয়ে কৰা ভগীৰথ ডাঙৰীয়া আমি কথা পাতিম আপোনাৰ মন্তব্য আমি ল'ম ভালকৈ আমি ল'ম কিন্তু এইখিনিতে সময় হৈছে বিৰতিৰ পিছত আমি ভগীৰথ কৰণ ডাঙৰীয়াৰ যি মন্তব্য তেওঁ যি ক'ব ওলাইছে আমি সেইখিনি শুনিম উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আপোনালোকে চাই আছে সবিশেষ মই আহিব বিচাৰিছোঁ ভগীৰথ কৰণ ডাঙৰীয়াৰ ওচৰত যিহেতু ইতিমধ্যে নুমল মমিন ডাঙৰীয়াই কৈছে যে এয়া হ'ব আচলতে 4 বছৰ তেওঁলোকে পাৰ কৰিলে 4 বছৰ 6 মাহ হৈ গ'ল এতিয়া কৰিছে এই গোটেই যিটো প্ৰক্ৰিয়া বা শিক্ষামন্ত্ৰীৰ যিটো ঘোষণা এই ঘোষণাটোক লৈ আপুনি কি ক'ব বিচাৰিব নাই বা তেওঁ যিখিনি মন্তব্য দিলে ডাঙৰীয়াই কৈছে যে আগতে একো নহ'ল এতিয়া আমি কৰিছোঁ কি কৰিলে 9খন গভৰ্ণমেণ্ট কলেজ কৰিলে যদি একোৱেই নহ'ল ডিফু কলেজ হাফলং কলেজ কটন কলেজ যোৰহাট জেবি কলেজ এনেকৈ 350 কলেজ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফিচাৰী কলেজ কি হোম ছায়েন্স কলেজ ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক এইবিলাক কোনে কৰিলে এইবিলাক নিজে হ'ল নেকি অসমৰ স্বাধীনতাৰ সময়ত ইয়াৰ কি শতকৰা কিমান সংখ্যক মানুহ সাক্ষৰ আছিলে 11%, 10%, আজিৰ তাৰিখত 75% মানুহ শিক্ষিত আমি সেই বিষয়টো আমি সেই বিষয়টোলৈ নাযাওঁ কিন্তু আমাৰ আজি মূল বিষয়টো হৈছে এই যিটো ঘোষণা যিটো প্ৰাদেশিকৰণৰ ঘোষণা এতিয়া তেওঁলোকে এইবিলাক উত্তৰ দিব লাগিব কাৰণ তেওঁলোকে চব কৰিম বুলি কৈছিলে যিমান ভেঞ্চাৰ হাইস্কুল আছিলে আমি কৰি দিম বুলি কৈছিলে এডহক টিচাৰ যিমান আছিলে আমি পাৰ্মানেণ্ট কৰি দিম বুলি কৈছিলে কণ্ট্ৰেকচুৱেল টিচাৰ আছিলে যিমান আমি কৰি দিম বুলি কৈছিলে তেওঁলোকে কৈছিলে এইবিলাক কথা সেইকাৰণে এতিয়া চবেই বিচাৰিছে এটা প্ৰিন্সিপল এডপ্ট কৰিছে যে 3 বছৰ এভাৰেজ যদি ৰিজাল্ট 30% হয় তেতিয়াহ'লে এইটো প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব বুলি তেওঁলোকে এইটো পলিচি বনাইছে তেওঁলোকে যেনেকৈ তেওঁলোকে পলিচি বনাইছে স্কুল 0 হ'লে ৰিজাল্ট লগালগ তেওঁলোকে বন্ধ কৰি দিয়ে বন্ধ কৰিছে স্কুল বন্ধ কৰি দিছে তো যেনেকৈ তেওঁলোকে এটা পলিচি নিজে এডপ্ট কৰি পেলাই যদি সেই পলিচিটো নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব আৰু এটা কথা চাওক এতিয়া নতুন এডুকেশ্যন পলিচি আহিছে নতুন এডুকেশ্যন পলিচিত ষ্টেট গভৰ্ণমেণ্টৰ যিটো পাৰ্ট সেইটো এতিয়াও এনাউন্স কৰা নাই তেওঁলোকে এটা কমিটি বনাই কৰিব বুলি কৈছে আমি চাম তাত ৰিফৰ্মছ কি আনিব কিন্তু ৰিফৰ্মছ অনাৰ আগতে আমাৰ বেছিক কথাবিলাকতো হ'ব লাগিব স্কুল বিল্ডিঙেই যদি নাথাকে ফাৰ্নিচাৰেই যদি নাথাকে যদি টিচাৰেই নাথাকে ইনস্পেকশ্যনেই যদি নাথাকে টয়লেটেই যদি নাথাকে কিতাপেই যদি নাথাকে একেবাৰে নুমল মমিন ডাঙৰীয়া মই একেবাৰে বাহাৰুল ইছলামৰ মন্তব্য লৈ লৈছোঁ একেবাৰে আপুনি উত্তৰ দিব 20 বছৰৰ পাছত যদি পোষ্টটো তেওঁলোকৰ চেংচন নহয় মই আহিম যদি তেওঁলোকৰ নাপায় থাকিলগৈ বছৰ আৰু 10 বছৰ চাকৰি বহুতো আমি দেখিছোঁ ছুইচাইড কৰিছে বহুত মানুহ মৰি গৈছে বহুত মানুহ অনাহাৰে বেমাৰে চেমাৰে পৰি কি হৈছে তো তেওঁলোকৰ এই অৱদানটোক আমিতো স্বীকৃতি দিব লাগিব এইটো গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ মই নকওঁ যে বিজেপি দিনত সকলো কাম হৈ যাব এইটো কোৱা নাই আৰু কংগ্ৰেছেই সকলো কাম কৰিলে এইটো কোৱা নাই এই ইয়াতে হ'ব আকৌ ইয়াৰ পাছত নতুন গভৰ্ণমেণ্ট আহিব তেওঁলোকে কৰিব
আৰু নতুন গভৰ্ণমেণ্ট আহিব তেওঁলোকে কৰিব এইটো নিয়ম নহয় যে এটা ষ্টপ কৰি দিব মই ধন্যবাদ জনাইছোঁ আপোনাক মই বাহাৰুল ইছলাম ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ যিটো ঘোষণা কৰা হ'ল এই বহুকেইখন প্ৰাদেশিকৰণ কৰা হ'ব যিসকল শিক্ষক আছে তেওঁলোকৰ প্ৰাদেশিকৃত কৰা হ'ব তেওঁলোকক আৰু এনেধৰণৰ বিভিন্ন তেওঁ এই ঘোষণা কৰিছে 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখা এই যিটো ঘোষণা এই ঘোষণাটোক লৈ কি প্ৰতিক্ৰিয়া হ'ব আপোনাৰ প্ৰতিক্ৰিয়াটো চাওক এতিয়া এতিয়ালৈকে নতুন স্কুল খুলিব আকৌ কিবা বিজ্ঞান শাখা সংযোগ কৰিব আমাৰ যে পেটত ভাতেই নাই এতিয়া চব এই যে কৈ আছে যে 119খন দিছে মানে চাহ বাগিচাত দিছে চাহ বাগিচাত বিচৰা নাছিলে আচলতে তেওঁলোকে চাহ বাগিচাৰ ওচৰে বহুত হাইস্কুল আছে ভেঞ্চাৰ হৈ আছে এতিয়ালৈকে সেইবিলাক লোৱা নাই ভিজন ডকুমেণ্টত তেওঁলোকে যদি উল্লেখ কৰিছে আমি আগৰখিনি বাদ দিলোঁ অকণমান কালি শ্বৰ্টকৈ কৈ দিম মানে 2010 চনত 11 চনত আমি যিখিনি আন্দোলন কৰিছিলোঁ বহুত আন্দোলন কৰাৰ পিছত আমি যেতিয়া সোণাৰাম খেলপথাৰত আমি যেতিয়া আন্দোলন কৰিছিলোঁ তেতিয়া আমাৰ অনশনত তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল গৌতম বৰা ছাৰ তেওঁ আহি পেলাই ফল মূলৰ ৰহস্য খুৱাই পেলাই খুব হেৰি কৰি পেলাই এইবিলাক মানে ভংগ কৰিলে 400 কোটি টকা এটা বিত্তীয় সাহায্য ঘোষণা কৰিছিল কৰাৰ পিছত এই শিক্ষকখিনিয়ে 16,130খন স্কুলে LPৰ পৰা ডিগ্ৰী কলেজলৈকে আৰু মানে তেওঁলোকে পাইছিলে 4,000 কোনোবাই 2,000 কৈ পাইছে কোনোবাই 4,000 পাইছে কোনোবাই 5,000 কোনোবাই 8,000 এনেকৈ পাইছিলে পাই পেলাই অন্তত পেটত এটা অন্তত অন্ন এটা পাইছিলে পেটত এটা পৰিছিলে আমি এটা অন্তত এনেকুৱা এটা ভাল লাগিছিলে যে হয় আমাৰ কিবা এটা হ'ব আৰু অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ লগত এটা গাইডলাইন বনাইছিলে এটা মাইনৰ্ছ হৈছিলে হৈ পেলাই তেতিয়া চৰকাৰে ঘোষণা কৰিছিলে যে আমি যেতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰিম তেতিয়ালৈকে তোমাৰ আমাৰ এই যে এইটো মানে চলি কণ্টিনিউৱাছ প্ৰচেছ এইটো আৰু মানে বিত্তীয় সাহায্যটো পাই থাকিব FA সেইটো কি বন্ধ হৈ গৈছে বন্ধ হৈ গ'ল তেতিয়া চাওক হঠাৎ মানে সলনি হ'ল দপ্তৰ সলনি হ'ল হৈ পেলাই হিমন্ত বিশ্ব শৰ্মা যাতে শিক্ষামন্ত্ৰী হ'ব লাগে বুলি তেওঁ বলিষ্ঠ এজন নেতা ভাল মানে তেখেতৰ খুব মানে ব্ৰেইন আছে তেখেতৰ বুলি আমি অনুমান কৰোঁ চবেই কয় আমি কিমান যে চিঠি মানে প্ৰেৰণ কৰিছিলোঁ মাননীয় শিক্ষামন্ত্ৰীৰ ওচৰত যে এই আচলতে মানে তেতিয়া তৰুণ গগৈ চাহেব আছিলে ক'লো যে আমাৰ এখেতক দিব লাগে শিক্ষামন্ত্ৰী দপ্তৰটো বহুতে চিঠি লিখিলোঁ আমি পেপাৰে পত্ৰই আৰম্ভ কৰি তেখেত ব্যক্তিগত হয় ভগৱান বুলি হয় আমাৰ এটা বিশ্বাস হৈছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি শিক্ষামন্ত্ৰী হয় বাইদেউ তেতিয়া অসমৰ এই জ্বলন্ত সমস্যাৰ ভেঞ্চাৰ সমস্যাটো সমাধান নিশ্চয় হৈ যাব কিন্তু হ'ল নে নাই এতিয়া আপোনালোকে যিজন ভগৱানক ভগৱান বুলি পূজা কৰিছিলে তেওঁ আপোনালোকৰ যিখিনি সমস্যা বা যিখিনি আজিৰ পৰা ভুগি আহিছে সেইখিনি সমাধান হৈছে বুলি ভাবিছে সমাধান হোৱা নাই তেখেতে এটাই কৰিছিলে এখন আইন বনাইছিলে আইনখন বনাই পেলাই সেই আইনখনত মানে বহুত আশা আছিলে তথাপি কিন্তু প্ৰথম পৰ্যায়ত 42,000 প্ৰায় 42,000ৰ চাকৰি হ'ল আমি মানে আন্দোলন কৰিছিলোঁ তেতিয়া আমাৰ আছিল ধৰক 80,000 মান হ'ব প্ৰায় 42,000ৰ চাকৰি হৈ গ'ল আমি ধন্যবাদ দিছিলোঁ তাৰপিছত পৰ্যায়ক্ৰমে হ'ব বুলি কৈছিলে আৰু এই যে যিটো প্ৰচেছ আছিলে আমাৰ যিটো বিত্তীয় সাহায্যটো পাই আছিলে বছৰে এবাৰ পায় এইটো পাই আছিলে শিক্ষকখিনি অন্তত অলপ পানী কৰি খাই জীয়াই থাকিবলৈ এটা সম্বল পাইছিলে হঠাৎ মানে আইনখনৰ এনেকুৱা এটা হৈ গ'ল হৈ মানে আকৌ যেতিয়া মানে তেওঁ দল বাগৰি লুটি বাগৰ মাৰি দিলে আমাৰ মন বেয়া হৈ গ'ল তেওঁ এটা ভিজন ডকুমেণ্টত যেতিয়া বিজেপি চৰকাৰ অহাৰ আগতে তেওঁ কিন্তু কৈছিলে যে আমি 45 ডেজ প্ৰথম পৰ্যায়ত আমি লগে এই ভেঞ্চাৰ নামৰ এটা সমস্যাটো সমাধান কৰি দিম কৈছিলে মই আপোনাৰ প্ৰশ্ন হয় আৰু অকমান কৈ লওঁ এই কথাটো ৰাত ধৰি এতিয়া যিখন আইন মতে বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল প্ৰথম পৰ্যায়ত সেইখন আইনৰে আওতাত আমিও আছিলোঁ আৰু যোগ্য বুলি প্ৰাদেশিকীকৰণৰ কাৰণে যোগ্য বুলি আমাক তালিকাভুক্ত কৰি তাৰ লিষ্ট তাৰ মানে কি কৰা হৈছিল ৱেবছাইটত প্ৰকাশ কৰা হৈছিল মানে এই যে সমস্যাটো কথা নাই এক মিনিট সমস্যাটো এইটো হৈছে যে এই যে মানে এনেকুৱা আছে 1/6/2006 তাৰিখৰ পূৰ্বে স্থাপিত আৰু ৰিকগনিশ্যন কনকাৰেন্স অনুমতি স্বীকৃতি সব পোৱা আৰু ইস্যু ডেট এই যে অফিচিয়েলকে সহি কৰে মই আহিম ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম আৰু গোটেইখিনি প্ৰশ্নৰ উত্তৰ নুমল মোমিন ডাঙৰীয়া দিব কিন্তু তাৰ পূৰ্বে মই আন এটা বাইট এটা শুনাই ল'ব বিচাৰিছোঁ পূৰ্বৰ যি শিক্ষামন্ত্ৰী আছিলে শৰৎ বৰকটকী তেওঁ এই যিটো বিষয় সন্দৰ্ভত কি কৈছিলে অকণমান আমি শুনি চাব বিচাৰিছোঁ প্ৰভিঞ্চিয়েলাইজ আমিও কৰিছিলোঁ ফাৰ্ষ্ট আমি প্ৰভিঞ্চিয়েলাইজ কৰিছিলোঁ আমি প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ তেওঁ আজি 1500 আজি শিৱসাগৰ জিলাৰ 1500 ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰীক এইখিনি আমি কেবিনেটে আমি এপ্ৰুভেল দিয়াৰ পিছত তেওঁ কেইবাবাৰো ক'লে কৰিম বুলি কি নকৰিলে এতিয়া আজিলৈকে তেওঁ কৰিম কৈ আছে তেওঁ গোটেই এইবিলাক চব ভুৱা আৰু তেওঁ এতিয়া যিবিলাক কিছুমান লিষ্ট যিবিলাক ছিনিয়ৰ স্কুল থাকি গৈছে বহুত ছিনিয়ৰ স্কুল আছে আৰু যিবিলাক ৰিকগনাইজেশ্যন স্কুল সেইবিলাকক 1 পইচাও দিয়া নাই তাহাঁতৰ হাহাকাৰ হ'ব এতিয়া যিবিলাকক আমি 1000-1500 এইবিলাক দি আছিলোঁ এইবিলাক একো নাই এই লৈ পেলাই মানুহবিলাকে লঘোণে আছে এইবিলাক চব ভুৱা তেওঁলোকৰ প্ৰচাৰ ইলেকশ্যন প্ৰচাৰ তেওঁ আৰু বাগানৰ 100 হাই স্কুল এইটো আমি আমাৰ প্ৰতিশ্ৰুতি আমিয়ে কৰিম বুলি কৈছিলোঁ এয়া আছিলে পূৰ্বৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকী আমি সকলোখিনি যি প্ৰশ্ন কৰিছে সকলোখিনি আমি উত্তৰ ল'ম নুমল মোমিন ডাঙৰীয়াৰ পৰা কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ
উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আজি যিহেতু এটা খুব গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰি আছোঁ প্ৰাদেশিকীকৰণ যিটোক লৈ বহু প্ৰতিবাদ সাব্যস্ত হৈছে ইতিমধ্যে মই কৈছোঁ বহু এনে শিক্ষক আছে যে দৰমহা নোপোৱাকৈ তেওঁলোকে বিদায় ল'বলগীয়া হৈছে অৱসৰ ল'বলগীয়া হৈছে আৰু তাৰপিছত হঠাৎ ঘোষণা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু তাৰপিছতে বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়া হৈছে মই নুমল মমিন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যিহেতু পূৰ্বৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা লগতে শিক্ষামন্ত্ৰী আছিলে তেওঁ এটা কথা কৈছে যে কেৱল এক প্ৰচাৰ আৰু এক ভুৱা প্ৰচাৰ কি ক'ব আপুনি নাই এইটো ভুৱা প্ৰচাৰটো তেওঁৰ নিজৰে কণ্ট্ৰাডিক্টৰী আপোনালোকে যদি ভালকৈ শুনিছে আমাৰ শৰৎ বৰকটকী ডাঙৰীয়াৰ ষ্টেটমেণ্ট তেহঁতৰ ভুৱা প্ৰচাৰটো তেওঁৱে হ'ল তেওঁ কৈছে তেখেতসকলৰ দিনতে 100খন স্কুল খুলিবলৈ চাহ বাগিচাত তেখেতসকলে ঘোষণা কৰিছিলে তাৰমানে ভুৱাটো কোনে দিলে আমিতো দেখুৱাম 2 অক্টোবৰৰ পৰা কাম আৰম্ভ কৰি পেলাই আৰু ভগীৰথ কৰণ ডাঙৰীয়াই কৈছে সিহঁতৰ বোলে স্কুলে নাই বিল্ডিঙে নাই কি আৰম্ভ কৰিব এফালে কয় ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু ছেকেণ্ড টাইম কয় আকৌ আমি যেতিয়া আৰম্ভ কৰিব যাম এইটো বোলে অকল ইলেকশ্যনৰ লৈ পেলাই কৰিছে দুটা বস্তু নহ'ব আপোনাক স্কুল লাগে যদি কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ব দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে এক নিৰ্বাচনী টোপ নিৰ্বাচনী টোপ নহয়নে নহয় আপোনালোকৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে যদি আমি কিবা কাম কৰিবলৈ গৈছোঁ ভাল কাম অপজিশ্যনে টোপেই ভাবে গিফ্টেই ভাবে সমাজ সেৱাই ভাবে বা চৰকাৰৰ দায়িত্ব বুলি ভাবে যি ভাবে তাত আমাৰ ক'বলগীয়া একো নাই কাৰণ আমাৰ দায়িত্ব চৰকাৰ থকা হিচাপত আমি কাম কৰি যাম আৰু কৰি গৈ থাকিম আৰু এটা ভগীৰথ কৰণ ডাঙৰীয়া মানে মোৰ কথাটো মই অলপমান কনফিউজ তেখেতক সুধিব বিচাৰিছোঁ যে কটন কলেজ কংগ্ৰেছে বনালে বুলি ক'লে মোৰ জনামতেতো 2001 চনত কটন কলেজখন এষ্টাব্লিছ হৈছিল তো গতিকে সেইটো ৰাইজে এইটো 1901 চনত 1901 চনত কটন কলেজ 2001 চনটো কেনেকৈ হ'ব তাৰ পৰাতো বহুত ল'লে এইটো মুখতে শ্লিপ অফ টাং 1901 চনত সেইটো হৈছিলে গতিকে সেইটো এটা বৰ মানে কনফিউজিং তাক ডাঙৰ দীঘল কোনে কৰিলে কংগ্ৰেছে কৰিলে ইউনিভাৰ্চিটি কোনে কৰিলে চৰকাৰ থাকিলেতো কৰিবই লাগিব আপোনালোকৰ ক্ৰেডিটটো কেনেকৈ লয় তো গতিকে আমি এটা খুব সবল চিন্তা কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে গুণোৎসৱৰ পৰা আৰম্ভ কৰি টেট টিচাৰক এপইণ্টমেণ্ট দিয়াৰ পৰা আৰম্ভ কৰি টেট টিচাৰসকলৰ ৰিটায়াৰমেণ্ট ডেট 60 ইয়াৰ্ছৰ কৰা কৰি আৰু আমি এতিয়া এপইণ্টমেণ্ট দিবলৈ আৰম্ভ কৰিছোঁ 4200 টিচাৰত এই যেতিয়া আমাৰ প্ৰভিঞ্চিয়েলাইজ হৈ যাব তেখেতসকলৰ চাকৰি ৰেগুলাৰাইজ হৈ যাব আৰু 30খন কলেজ তো গতিকে এইটো এটা প্ৰচেছ আমি প্ৰচেছটো আৰম্ভ কৰিছোঁ এতিয়া গতিকে কৈছে 1/1/2006 যিটো কৈছে ডেটটো মানে কি এক্টৰ মতে হ'ল যিখিনি ইছ্যু ডেট 1/1/2001 হয় ময়ো অনুভৱ কৰিছোঁ বহুত টিচাৰ মোৰ লগতো আহিছে কথা পাতিছে যে তেখেতসকলৰ 1/1/2006 আগতে হৈছে কিন্তু ইছ্যু ডেটটো বিকজ অফ ডেট প্ৰিভিয়াছ গভৰ্ণমেণ্ট সিহঁতৰ নেগলিজেঞ্চিৰ কাৰণে সেই ইছ্যুটো আগত 1/1/2006 আগত নিদিলে তেখেতসকলে কৰি যোৱা ভুলটোৰ কাৰণে সেইটো এক্টত যিটো হৈ গ'ল সেইটো কাৰণে তেখেতসকলৰ কিন্তু এটা মই কথাটো শেষ কৰি ল'ব দিয়ক মানে তো গতিকে কিন্তু কথাটো যিবিলাক স্কুল বাকী হৈ গৈছে এইটো দিছ ইজ নট দ্য এণ্ড আমি যদি প্ৰভিঞ্চিয়েলাইজ কৰিব গৈছোঁ এক্টটো নট দ্য এণ্ড যদি এতিয়া আমাৰ ডেম'ক্ৰেচিৰ ইমান বিউটি এই এক্টখন আমি এনি টাইম উই কেন মডিফাই এক আৰু এটা আনি যিবিলাক স্কুল বাকী থাকি গৈছে উই কেন একমডেট দেম এইটো আজি শিক্ষকসকলৰ প্ৰতি সহানুভূতিতা আমাৰ চৰকাৰ আছে কাৰণ মোৰতো সম্পূৰ্ণ ৰূপ আছে কাৰণ মই শিক্ষকতা কৰিছিলোঁ 1 বছৰ ভেঞ্চাৰ স্কুল মই শিক্ষকতা কৰিছিলোঁ 11 বছৰ মেডিকেল কলেজত মই শিক্ষকতা কৰিছিলোঁ গতিকে শিক্ষকসকলৰ আমাৰ অন্তৰৰ কথা মই বুজি পাওঁ আৰু যিখিনি কাম এতিয়া আমি যিখিনি কৰিব লৈছোঁ সেইখিনিত আপোনালোকে অকণমান ধৈৰ্যৰে ৰখক আৰু আগন্তুক দিনতো আমি এটা পজিটিভ এটিটিউড লৈ কাম কৰি যাম আৰু যিবিলাক টেকনিকেল 11 চনৰ আইন তাৰপিছত আহিল এমেণ্ডমেণ্ট আকৌ আহিল এমেণ্ডমেণ্ট 2013 এখন দুবাৰ হ'ল তাৰপিছত সেইখন আইনৰ আওতাত পৰা এক্সামে এতিয়াও সম্পূৰ্ণ দৰমহা সকলো সুবিধা ভোগ কৰি আছে অথচ সেইখন আইনৰ আওতাতে পৰা এক্সামক প্ৰাদেশিকীকৰণ কৰিব ওলাই আকৌ হাইকোৰ্টৰ পৰা ৰায় উলিয়াই যে সম্পূৰ্ণ বঞ্চিত কৰা হ'ল আইনখন অসাংবিধানিক যদি এখন আইন অসাংবিধানিকে হয় তেতিয়াহ'লে একেখন আইনৰ আওতাত এছামে সেই 42,000 এতিয়াও সম্পূৰ্ণ দৰমহা ভোগ কৰি আছে অথচ এক্সামক কি কৰা হ'ল বঞ্চিত মই ইয়াৰ লগতে মই অনুমল মমিন ডাঙৰীয়া ইয়াৰ লগতে মই আন এটা প্ৰশ্ন আপোনাক একেবাৰে যাব বিচাৰিছোঁ এইটো কেনেকুৱা মই অনুমল মমিন ডাঙৰীয়া তাৰপিছত মই কৈ লওঁ কোৰ্টে যদি অৰ্ডাৰ দিয়ে তো উপায় নাই তাৰপিছত চাওক কোৰ্টে ক'লে যে এখন সহজ সৰল আইন আনক এই ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিৰ কাৰণে আনক 6 মাহৰ ভিতৰত
আনক আনি এইখিনি প্ৰাদেশিকীকৰণ কৰক তাৰপিছত জটিলতকৈও জটিল এখন আইন আনিলে যিখন আইনে নেকি কি বুলি ঘোষণা দিলে সেইটো কংগ্ৰেছ চৰকাৰে নকৰিলে কিন্তু আমি 2017 চনত আমি এটা এক আনিলো এক আনি পেলাই আমি এতিয়া চেষ্টা কৰিছো যে আপোনালোকৰ যেটো আহুৱা আছিল সেইখিনি যাতে দূৰ কৰিব পাৰো গতিকে এটা প্ৰচেষ্টা আমি লৈছো এতিয়া চাওক আমি এইটো ক্ষেত্ৰতে আগবাঢ়িছো আমি মই বেলেগ একো নকওঁ যিখন আইন এই আইনৰ যিটো বস্তু বাইদেৱে কৈ আছে সেইটো কংগ্ৰেছৰ দিনত তেখেতসকলে 6 মাহত 2012 চনত বৰ্তমান 2012 চনৰ ভাৰ্ডিক আমি তাৰমানে অপেক্ষা কৰি মডিফাই কৰিলো কৰি পেলাই এইটোৰ মতে আমি আগবাঢ়ি আছো আমি অপেক্ষা কৰি এই লাষ্ট টেজ পাইছো সেই প্ৰশ্নটোৱে মই বাইদেউৰ প্ৰশ্নটোৱে মই কৰিব বিচাৰিছো যে বহু সমস্যা আছে নুমলমণি ডাঙৰীয়া বহু সমস্যা আছে আমিতো আৰম্ভ কৰিছো আমাৰ হঠাৎৰ ওপৰত যদি আপোনালোকে এতিয়া সন্দেহ কৰি থাকে তেতিয়াহ'লে এইটো এটা দুৰ্ভাগ্যজনক আমি আৰম্ভ কৰিছো বাইদেউ আমি যেতিয়া প্ৰচেছ এটা আৰম্ভ কৰিছো আজি গোটেইখিনি বস্তু নহয় ষ্টেপ বাই ষ্টেপ আমি 15 আগষ্টত যিখিনি দিলাম তাৰপিছত আকৌ আহিব অক্টোবৰত আহিব জানুৱাৰীলৈকে প্ৰচেছ চলিব জানুৱাৰীলৈকে প্ৰচেছ চলিব জানুৱাৰীলৈকে আমি আজিৰ ডেটত আপুনি যদি জোৰ জবৰদস্তি কৰি কয় গোটেইখিনি দিয়ক দিস ইজ ইম্পসিবল আমি প্ৰচেছ লৈ আছো কোনো এক্টৰ মতে যদি যিবিলাক পৰে কোনো বঞ্চিত নহয় আজি মই বাইদেউ আপোনাক কৈছো চৰকাৰে সুন্দৰভাৱে পদক্ষেপ লৈছে এই যেটো প্ৰচেছ দিস ইজ দ্য বিগিনিং আমি জানুৱাৰী মাহৰ ভিতৰত কিন্তু বিগিনিংটো একেবাৰে এন্ডত কিয় হ'ল আপোনালোকৰ বিগিনিংটো চৰকাৰৰ একেবাৰে যেটো নিৰ্বাচনৰ শেষত কিয় হ'ল মানে যেটো আৰু 5 বছৰ আমি থাকিমতো আপোনালোকে একেবাৰে কি ধৰণে ক'ব পাৰে আপোনালোকে এইটো বাইদেউৰ লগতে মই আন এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছো যিহেতু এইটো দীৰ্ঘদিনীয়া সমস্যা বহু বছৰ আজি 25 বছৰ ধৰি বহু স্কুল এনে আছে বহু স্কুল শিক্ষকৰ সমস্যা কংগ্ৰেছ গভৰ্ণমেণ্টে খাটাং আমি আমাৰ দিনতে এইখিনি টিচাৰৰ প্ৰব্লেম আমি নাইকিয়া কৰি যাম চাহবাগানত স্কুল হওক আমাৰ আপত্তি নাই টেটৰ টিচাৰৰ ৰেগুলাৰ হওক আমাৰ আপত্তি নাই কাৰণ হিহঁতবোৰ আমাৰে ষ্টুডেন্ট হয় আমাৰ স্কুলৰ পৰা পাছ কৰি যোৱা আপত্তি নাই কিন্তু এই যে আমি বছৰৰ পিছত বছৰ ধৰি আমি যে এনেদৰে বঞ্চিত হৈ আশাত যাৰ ক্ৰাইটেৰিয়া ফুলফিল হৈছে বাইদেউ বঞ্চিত নহয় যাৰ ক্ৰাইটেৰিয়া ফুলফিল হৈছে তেখেতসকলৰ বঞ্চিত নহয় আপুনি বাইদেউ মই অৰ্চনা চৰৈয়া বাইদেউ আপোনাৰ মই নুমলমণি ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছো এটা কথা বহু সমস্যা আছে ইয়াত কিন্তু দীৰ্ঘদিনীয়া সমস্যা বহু স্কুল এনে আছে 25 বছৰ হৈ গৈছে তেওঁলোকৰ প্ৰাদেশিকৰণ হোৱা নাই আৰু যেহেতু 2006 চনলৈকে কৰাইছে 6ৰ পৰা যদি আমি চাওঁ 14 বছৰ হৈ গ'ল কথাটো হ'ল বহু শিক্ষক আছে যিয়ে দৰমহা পোৱা নাই বহু শিক্ষক এনে অৱসৰ ল'লে যিসকলে দৰমহা নোলোৱাকৈ অৱসৰ ল'লে তাৰপিছত আপোনালোকে কৈছে যে 45 দিনৰ ভিতৰত নিযুক্তি দিব পুৰণা যিখিনি শিক্ষক আছিলে তেওঁলোকে দৰমহা নোপোৱাকৈ অৱসৰ ল'লে বহু শিক্ষকে আজিও দৰমহা পোৱা নাই তেওঁলোকে প্ৰতিবাদ কৰি আছে তাৰপিছত আপোনালোকৰ এই নিযুক্তিৰ কাৰণ কি দুৰ্ভাগ্যজনক যিসকলে দৰমহা নাপাই পেলাই ৰিটায়াৰমেণ্ট কৰিলে আৰু সেইটো হৈছে বিগত চৰকাৰৰ দিনত ভুলৰ কাৰণে এইটো হৈছে আমি সেইবিলাক বস্তু ৰেক্টিফাই কৰিবলৈ কাৰণে সেই এক মিনিট আপোনাক ৰখাম সেই ভুলবোৰৰ কাৰণে আপোনালোকৰ চৰকাৰক ভোট দিছিলে যে আগৰ চৰকাৰে বহুত আপুনি ভুল কৰা বুলি কৈ আছে যাতে আপোনালোকে ঠিক কৰি দিয়ে সেইবোৰৰ কাৰণে আপোনালোকক ভোট দিছিলে কিন্তু আপোনালোকে আকৌ সেই পুৰণা চৰকাৰক সেই আগৰ চৰকাৰখনকে আপোনালোকে দুখ জাপি কেলে আছে আমি সেই কাৰণে কলোনে আমি প্ৰভিঞ্চিয়েলাইজ আৰম্ভ কৰিছো আমিতো আৰম্ভ কৰিছো কংগ্ৰেছ একো কৰা নাই বুলি কৈ আছে 91 ৰ পৰা 2006 লৈকে স্কুল কিমান কৰিলে কক উদ্ধাৰাবলৈ টাইম লাগিব 91 ৰ পৰা 2006 ৰ এপইন্টমেন্ট দি আছে গভৰ্ণমেণ্ট কলেজ খোলা হৈছে টিচাৰ এটা এপইন্টমেন্ট দিব পৰা নাছিলে আমি এখিনি আৰম্ভ কৰিছো 15000 কেছ আছিলে কোৰ্টত 15000 কংগ্ৰেছে যিটো কাম কৰিব যিটো নোৱাৰিলে এটা আশ্বাস দি আমি কেছ উঠালে অকমান ৱেট কৰিলে হ'ল টিচাৰ কংগ্ৰেছৰ দিনত হৈছিল নে নাই একেলগে 1.5 লাখ টিচাৰ কিন্তু আপোনাৰ স্কুলত এপইন্টমেন্ট হৈছিল না এখন কলেজ দিব বুলি স্কুল দিব বুলি বাগানত কি হ'ল স্কুল তেতিয়া দিয়া নাই নিদিলে কৰ্মে দিলে আমি 2006 লৈকে স্কুল বিলাক কোনে কৰিলে কংগ্ৰেছ কৰিলে না 15000 কেছ চিছিলে কংগ্ৰেছে 1.5 লাখ টিচাৰ দিছিলে কংগ্ৰেছে জানে আপোনালোকে কংগ্ৰেছৰ দিনত মুঠতে এটাই কথা ক'বলৈ সমাধান কৰিলে আজি সেইটোৰ ভুলটো বিজেপি চৰকাৰৰ ফালে আঙুলি তোৱালি নহ'ব এইটো কংগ্ৰেছৰ ভুল
আমি সততাৰে আৰম্ভ কৰিছোঁ প্ৰভিঞ্চিয়েলাইজ প্ৰচেছ এপইণ্টমেণ্ট হয় সেইকাৰণে আমি ভাল কামটো আৰম্ভ কৰিছোঁ আমি কথা পাতিম আপোনালোকক অকণমান সময় ধৈৰ্য ধৰক আমি আৰু কথা পাতিম অকণমান সময় ধৈৰ্য ধৰক আমি এই বিষয়ে কথা পাতিম কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত মই কথা পাতিব বিচাৰিছোঁ বাহাৰুল ইছলাম ডাঙৰীয়াৰ ওচৰত এই যিটো ঘোষণা কৰা হ'ল শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে আন এটা প্ৰশ্ন উত্থাপন হৈছে যে এই গোটেই যিটো ঘোষণা এই গোটেই ঘোষণাটো কেৱল নিৰ্বাচন কেন্দ্ৰিক কিন্তু ফলপ্ৰসূ নহ'ব বুলি বহুতে এটা প্ৰশ্ন কৰিছে আপুনি কি ভাবে এই গোটেই বিষয়টো সন্দৰ্ভত না মোৰ ধাৰণাটো ঠিক তেনেকুৱাই হৈছে নিৰ্বাচন কেন্দ্ৰিক আচলতে আগৰ পৰা আমি যিটো চাই আহিছোঁ ধৰক কাৰণ এতিয়া এই যে কালি ঘোষণা কেৱল ঘোষণা আমাক কেৱল আশাত বন্দী কৰি ৰাখিছে কিন্তু আচলতে কৰ্মত বেৰিকাটো একো হোৱা নাই চবটো ফটোগ্ৰাফ ফেনত পৰিণত হৈছে এতিয়া চাওক হাইস্কুল 197খন আউট অফ 400 প্ৰায় 400 আমাৰ যিটো তথ্য আছে আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল আছে আপোনাৰ 109খন তাৰ ভিতৰত মাত্ৰ 9খন ল'ব জুনিয়ৰ কলেজ আছে আপোনাৰ 207 207 মান আছে আমাৰ মতে 149খন ল'ব ডিগ্ৰী কলেজ আছে আপোনাৰ 40খন ল'ব 30খন এই যে এই ধৰণৰ কথাখিনি যে কৈ আছে ধৰক এতিয়া মই আহ্বান জনাওঁ আমাৰ ইয়াত আছে ষ্টুডিঅ'ত আছে ডক্টৰ নুমল মমিন ডাঙৰীয়া আছে তেখেতৰ যোগেদি মই অসম চৰকাৰৰ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই এটা কাতৰ প্ৰাৰ্থনা জনাবিছোঁ কাৰণে যে এই যে আহাত বন্দী কৰি মানুহখিনিক যে কোৱা হয় গণতন্ত্ৰত ৰাইজেই ৰজা কিন্তু আচলতে কথাটো সম্পূৰ্ণ মিছা কথা দেখা যায় আমাৰ ক্ষেত্ৰত যে আমি ভেঞ্চাৰৰ শিক্ষকখিনি কি পাপ কৰিছিলোঁ আমি কি মানে এটা হেৰিলৈ জন্ম লৈছিলোঁ নেকি যে আচলতে আমি কেৱল আন্দোলনেই কৰিব লাগিব নেকি কিন্তু আন্দোলনৰ বাহাও চৰকাৰে বুজি নাপায় গণতান্ত্ৰিক আমি আন্দোলন কৰি আছোঁ বহুত ক্ষেত্ৰত তেখেতক লগ ধৰা তেখেতক আপোনালোকে আন্দোলন নকৰিব মই মানৱতাৰ দৃষ্টিভংগীৰে চাই আছোঁ আমি ধন্যবাদ জনাইছিলোঁ তেখেতে মানৱতাৰ দৃষ্টিৰে চাব কিন্তু দেখা গৈছে এই যে চাওক এতিয়া এফেক্ট আৰু ইছ্যু ডেট যে এফেক্ট ডেটটো ইছ্যু ডেটটোৰ ক্ষেত্ৰত যিটো কেচকাল লগাই পেলাই আমাক বাৰে বাৰে প্ৰতাৰণা মানে চলি আছে এই ধৰণে যদি গৈ থাকে আমাৰ বহুতৰ আমাৰ এতিয়ালৈকে 150 শিক্ষক আত্মহত্যা কৰিছে আৰ্থিক দৈন্যতাত ভুগি গৰীব এমুঠি চাউল নাই ঘৰত ল'ৰা ছোৱালীকেইটা ঈদৰ দিনাখন বিহুৰ দিনাখন দুৰ্গা পূজাৰ দিনাখন ল'ৰা ছোৱালীকেইটাক এযোৰ কাপোৰ দিব নোৱাৰে যাৰ কাৰণে এই শিক্ষকে আত্মহত্যা কৰিছে আমাৰ মতে এক মিনিট কথা চাওক যিখন ৰাজ্যত মদ খাই মৰাৰ পিছতো গৈ পেলাই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে গৈ পেলাই 2 লাখকৈ টকা দি পেলাই বাহবা লৈছিলে আৰু আমাৰ যে শিক্ষকসকল এমুঠি ভাতৰ কাৰণে ককবকাই মানে মৰিছিলে কিন্তু দেখা গৈছিলে নজিৰ নাই অসম চৰকাৰৰ নজিৰ নাই যে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ ঘৰত গৈ এটা সমবেদনা জনোৱা কিবা এটা পইচা দি সহায় কৰা বহুত ৰিটায়াৰ্ড হৈছে বিনা পইচাত বিনা বেতন এই কৈ আছোঁ মই আৰম্ভণিৰ পৰা সেই বিষয়টো কৈ আছোঁ মই যিটো সময় কম আপোনাৰ হয় 40,000 মান শিক্ষক বাকী আছে যিহেতু এইসকলক কিবা এটা আইনখন অলপ যদি নিশ্চয়কৈ একেলগে কিবা এটা কৰি মকৰল কৰি দিয়ে এইটো এটা বিৰাট ডাঙৰ এটা বুৰঞ্জী হ'ব ইতিহাস ৰচিব তেখেতক আমি গামোচা পিন্ধামেই নহয় ধন্যবাদ থাকিলে বাহাৰুল ইছলাম ডাঙৰীয়া মই বাইদেউৰ ওচৰত একেবাৰে চমুকে বাইদেউ মই আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক মই বাইদেউৰ ওচৰত যোৱা বিধানসভাত বাজেট ধৰা হৈছিল কিমানৰ কাৰণে 626খন মাধ্যমিক স্তৰৰ 626খন শিক্ষানুষ্ঠানৰ কাৰণে তাত ওদালগুৰি বাক্সা মৰিগাঁও কিবা কিবি বিজুতিৰ কাৰণে 3খন ডিষ্ট্ৰিক্ট বাদ পৰিছিল পৰি বাকী 626ৰ কাৰণে বাজেট ধৰা হৈছিল আৰু সেই 3খন ডিষ্ট্ৰিক্ট ধৰিলেও প্ৰায় 776 হয় প্ৰায় অনুমানিক হিমানমান শিক্ষানুষ্ঠান হয় এতিয়া হিমানমান শিক্ষানুষ্ঠানৰ পৰা কেৱল মাত্ৰ 355খন 355 এতিয়া এই শিক্ষামন্ত্ৰীয়ে এইটো ঘোষণা কৰিছে গতিকে বাজেটত টকা ধৰাৰ পিছতো এইবিলাক স্কুল তাৰমানে কি বাজেটত টকা ধৰা মানে কি এইবিলাক ইলিজিবল হৈছিল নিশ্চয় মই ধন্যবাদ থাকিলে মই আহিব বিচাৰিছোঁ ভগীৰথ কৰণ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব ডাঙৰীয়াই পূৰ্বতে কৈছিলে যে প্ৰাদেশিকৰণ কৰা নহ'ব স্পষ্টকৈ কৈছিলে তেওঁ মই এই কথাটো নুমল মমিন ডাঙৰীয়াৰ ওচৰতে আহিম কিন্তু কিছু সময় পিছত আহিম মই ভগীৰথ কৰণ ডাঙৰীয়াৰ ওচৰত আহিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকৰণ নকৰোঁ আৰু হঠাৎ তেওঁলোকে এক ঘোষণা কৰিছে যে ইমানখিনি স্কুল প্ৰাদেশিকৰণ কৰা হ'ব স্কুল দিয়া হ'ব চাহ বাগান স্কুল দিয়া হ'ব কিহৰ কাৰণে নাই চাওক প্ৰথম কথা হ'লতো স্কুলৰ কাম এইবিলাকতো কৰিবই লাগিব গতানুগতিক কিন্তু আটাইতকৈ তেওঁলোকৰ বিপদ হৈছে যে তেওঁলোকে যোৱা 4 বছৰত যিমানবিলাক চব বিভাগত প্ৰতিশ্ৰুতি দিলে ক'তো মানে তেওঁলোকে এইবিলাক সমাধান নকৰিলে ইলেকশ্যন আহি পাই গ'ল এতিয়া ইলেকশ্যন আহি পোৱাৰ লগে লগে তেওঁলোকে দেখিছে যে তেওঁলোকৰ অন্ধকাৰ সেইকাৰণে তেওঁলোকে আকৌ কিছু ভুৱা প্ৰতিশ্ৰুতি দি আছে কিন্তু এই প্ৰতিশ্ৰুতিবিলাক দিলেও মোৰ এটা মনোভাৱ দেই যে আমাৰ সমাজখনৰ আচল যোদ্ধা হ'ল এই শিক্ষকসকল সমাজখনক আগবঢ়াই লৈ যোৱাৰ এই যোদ্ধা হ'ল শিক্ষকসকল মই নিজে শিক্ষাৰ লগত জড়িত আপোনালোকে জানে মই পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ মেম্বাৰ আছিলোঁ কলেজৰ টিচাৰ মেডিকেল কলেজৰ টিচাৰ ইঞ্জিনিয়াৰিং কলেজৰ টিচাৰ পলিটেকনিকৰ টিচাৰ মই ইণ্টাৰভিউ লোৱা মানুহ আৰু দিল্লী ইউনিভাৰ্চিটিৰ ল'ৰা JNU ল'ৰা টপিকটো আপুনি চাইড কাটি নাযাব গতিকে মই শিক্ষকসকলৰ সমস্যাবিলাক জানো
স্কুলৰ সমস্যাবিলাক মই জানো তেওঁলোকৰ সমস্যা কি তেওঁলোকে যদি দৰমহাই নাপায় চাকৰিটোৱে যদি তেওঁলোকৰ পাৰ্মানেণ্টে নহয় এডভোকেটে যদি তেওঁলোকে খাটি থাকে শিক্ষা কেনেকৈ দিব আৰু শিক্ষা দিব নোৱাৰিলে সমস্যা ক'ত সমাধান হ'ব আৰু আইন বুলি যে তেখেতে কৈ আছে কংগ্ৰেছে বনাই দিয়া ভুল আইন কি কাৰণে নহয় মানুহৰ আৰু আইন কি কাৰণে বনায় মানুহ ৱেলফেয়াৰ কাৰণে আইন বনায় যদি কোনোবা এটা আইন ভুল মানুহ চাফাৰ কৰি আছে তাক সংশোধন কৰক আপত্তিটো নাই সকলোখিনি প্ৰশ্ন উত্তৰ দিব নুমল মমিন ডাঙৰীয়া যিহেতু আছে আমি সকলোখিনি প্ৰশ্ন উত্তৰ পাম কিন্তু এইখিনিতে সময় হৈছে এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত মই নুমল মমিন ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ আপোনালোকে ঘোষণা কৰা হৈ গ'ল ইতিমধ্যে আৰু যিসমূহ তালিকা যি নাম দিয়াৰ কথা আছে স্কুলৰ যি বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰা হ'ব সেইখিনিৰ কাৰণেও কিছুদিন ৰখাই থোৱা হৈছে 15 তাৰিখলৈ ক'ৰবাত কিবা ৰাজনৈতিক পাকচক্ৰ আছে নেকি এই ক্ষেত্ৰত আৰু এওঁলোকে যিখিনি কথা কৈছিলে সকলোখিনি উত্তৰ আপুনি পাকচক্ৰ থকা বুলিতো ক'ব নোৱাৰি কাৰণ কেলে ক'লে এটা আমাৰ আপোনালোকে দেখিছে কা আন্দোলনৰ পিছত কৰোণা আহিলে কৰোণাৰ পিছতে আমি খুব মুভমেণ্ট কম অফিচ বন্ধ হৈছে তেনেকুৱা ধৰণৰ কথা ফাইনেন্সৰ কথা গোটেইখিনি ইয়াত অন্তৰ্নিহিত হৈ থাকে যিসকল শিক্ষকে আমাৰ ভাগীৰথ কৰণ ডাঙৰীয়াও কৈছে বাইদেউ কৈছে আমাৰ বাহাৰুল ইছলাম ডাঙৰীয়াও কৈছে ছুইচাইড কৰিছিলে আমাৰ সম্পূৰ্ণ সহানুভূতিতা আছে তেখেতসকলৰ কাৰণে আৰু মই অনুভৱ কৰোঁ যে এজন টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ যদি ভেঞ্চাৰ স্কুলেই হওক বা গভৰ্ণমেণ্ট স্কুলেই হওক দৰমহা যদি নাপায় ঘৰলৈ যেতিয়া খালী হাতে ঘৰলৈ যাবলগীয়া হয় খুব কৰুণ এটা পৰিস্থিতি উদ্ভৱ হয় সেইটো অনুভৱ আমি নিশ্চয় কৰোঁ আৰু চৰকাৰে খুব সততাৰে আৰু নিষ্ঠাৰে কাম কৰি গৈ আছে এতিয়া যিখিনি স্কুল প্ৰাদেশিকৰণ কৰিবলৈ কাৰণে 15 আগষ্টত লোৱা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত জানুৱাৰী মাহলৈকে প্ৰচেছটো থাকিব আমি যিমানখিনি 2017 চনৰ এক্টৰ মতে পৰে মেক্সিমাম স্কুল আমি একমডেট কৰিব কিন্তু গোটেইখিনি সোমাম বুলি কৈছিলে আমি গোটেইখিনি যিমানখিনি কিন্তু তাৰ পৰা বাদ পৰি গৈছে এতিয়া নাই পৰা আপোনালোকে এইটোৱে কনফিউজ গোটেই ডিবেটটো তাতে গুচি গ'ল আপোনালোকে এটা বাৰু আপোনালোকে এইটো মই কোৱা কথাটো বুজিবলৈ বা শুনিবলৈ চেষ্টা নকৰিলে 2017 চনৰ এক্টত যিখিনি আছে 15 আগষ্টত এটা বেটছ আমি দিম তাৰপিছতে এইটো জানুৱাৰীলৈকে প্ৰচেছ চলিব গতিকে আমাৰ সেইখিনি যিখিনি কোৱা হৈছে 2017 চনৰ এক্টৰ মতে আমি এইখিনি কৰিব নিশ্চয়কৈ আইনৰ যেতিয়া প্ৰয়োজন হ'ব যে আমাৰ যিখিনি 11/2006 যিখন মানে আমি চৰকাৰ এটা ডেমক্ৰেটিক প্ৰচেছত চলে যদি ৰাইজৰ সুবিধাৰ অৰ্থে চৰকাৰখনে কাম কৰিব লাগে ডেফিনেটলি এটা চৰকাৰে এইটোৰ ওপৰত ব্যৱস্থা ল'ব আইনো সংশোধন কৰিব লগে লগে হ'ব আপোনালোকে 150 বাৰ কৈছে তাতকৈও বেছি আমাৰ হেৰি হৈছে সংশোধন হৈছে আৰু আমাৰ হৈ থাকিব এইটোত গতিকে এইটো এটা প্ৰচেছ ডেমক্ৰেটিক আমাৰ হাতত সময় নাই একেবাৰে চমু কৰিব আপুনি যেতিয়ালৈকে থাকিব ডেমক্ৰেচি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে স্কোপ আছে আমাৰ এই যিবিলাক এক্ট এইবিলাক এমেণ্ডমেণ্ট কৰাৰ ধন্যবাদ থাকিলে সকলোকে মই ধন্যবাদ জনাইছোঁ নুমল মমিন ডাঙৰীয়া আমাৰ হাতত একেবাৰে সময় নাই এটা কথা ক'ব বিচাৰিছোঁ এতিয়া জিএমচিত চাওক তাতে মেডিকেলত এজন হ'লেও পেচেণ্ট মৰে এতিয়া চৰকাৰী স্কুলবিলাকত কিমান স্কুল নীল যাই আছে আমাৰ ভেঞ্চাৰক চাওক বহু কথা আচলতে এইদৰে এইটো এটা বছৰ ধৰি সমাধান নোহোৱা এটা বিষয় বছৰ ধৰি সমাধান হয় বছৰ ধৰি সমাধান নোহোৱা এটা বিষয় আৰু যিটো বিষয় যথেষ্ট বহল এইদৰে ডিবেট কৰি থাকিলে দীঘলীয়া হৈ গৈ থাকিব এইটো কেতিয়াও শেষ নোহোৱা এটা ডিবেট কাৰণ বহু বছৰ পাৰ হৈ গ'ল বহু আন্দোলন হৈ গ'ল বহু লুইতৰ পানী পাৰ হৈ গ'ল আৰু শেষত আজি বছৰ বিজেপিৰ 4 বছৰ 6 মাহ হৈ গ'ল আৰু শেষত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে ঘোষণা কৰিছে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এতিয়া ৰাইজৰ ওচৰত এই সিদ্ধান্ত এৰিছোঁ যে এয়া তেওঁলোকৰ শিক্ষা ক্ষেত্ৰৰ উন্নতিকৰণৰ তেওঁলোকৰ এক সদিচ্ছা নে ৰাজনৈতিক কিবা পাকচক্ৰ এয়া ৰাইজৰ হাতত এৰি এই সবিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ।